লগাই নি কি ক'ব জালিয়াতি সম্পদ কিবা ক'ব নেকি দাদা কি ক'ব কিয় ধৰি আনিছে আপোনাক ওকে ডাঙৰীয়া কি কাৰণে আপোনাক ধৰি আনিছে কি ক'ব যাব নি কি পাইছে আপোনালোকে গম পাইছে যে ডিব্ৰুগড়ত এনেকুৱা এটা দালালৰ চক্ৰ ইয়াত নামিছে আপোনাৰ বসুন্ধৰা যি আঁচনিক লৈ তেওঁ সেই গৰিহণাক লৈ পিনে তেওঁলোকে বিভিন্ন সময়ত চৰকাৰী মাটি বিকা কিনাৰ মানে অভিযোগ আহিছে আপোনালোকে দেখিছে যে এই লৰুৱা বিলৰ মাটি যি 113,000 বিঘা যিটো মাটি 1300 বিঘা যিটো মাটি তেওঁলোকে যে দালাল ৰাজ কৰিছে এই দালাল ৰাজত আমি গম পাইছোঁ যে ইতিমধ্যে যে আমাৰ চৰকাৰী কাৰ্যালয়ৰ পৰা এইখিনি যেন তেওঁলোকে যে 2 নম্বৰ কৰি আছে আমি তাক গম পাইছোঁ আজি আপোনালোকে দেখিছে যে এই যিজন জয় কুমাৰ হাজৰিকা তেওঁ VLMCCৰ সভাপতি আছিল তেওঁ সৰু তেওঁ একো নাজানে তেওঁ এটা কাৰ মাটি তেওঁ চাইন কৰি দিলেই যেন এই মাটিৰ যেন এই এলটমেণ্ট পাব তাৰ এটা গৰিয়ান লৈ মেলি ইয়াত দালালৰ যিটো বিটু ভৰালী বুলি নামৰ এজন লোকে তেওঁক লাখ লাখ টকা লৈ এই নগাঁও গুৱাহাটী ক'ৰ মানুহক ইয়াত এলটমেণ্ট দিছে বুলি আমি গম পাইছোঁ আমি কৈছোঁ যে এই সৰু মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ এই যি বৰ্বৰতা দেখাইছে এই যিবোৰ আপোনাৰ দেখিছে বৰালিবোৰ যিবোৰ ধৰি আনিব লাগিছে ৰৌ বৰালি ইয়াত সাৰিব দিয়া নহ'ব যদি প্ৰশাসনে যদি সেই ষ্টেপ তেওঁলোকে নিম্নমানৰ যদি কৰিবলৈ বিচাৰে কিন্তু আমি মানি নলওঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আগন্তুক দিনতো আমি তেওঁলোকৰ এই বিষয়ে আমি অভিযোগ কৰিছোঁ অকল এই লৰুৱা মৌজা বুলিয়ে নহয় আপোনাৰ বগীবিলৰ ফালেও চাবলৈ গ'লে আমি মণ্ডলে যিবোৰ কাণ্ড কৰি আছে এই কাণ্ডবোৰত কিন্তু আমি গৰিহণা দিছোঁ কিয়নো তেওঁলোকে দালাল সৃষ্টি কৰি দালালক লগাই তেওঁলোকে বহিৰাগত মানুহক এলটমেণ্টো দিয়াইছে কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ এলটমেণ্টো দিয়া দেখিছোঁ আৰু তেওঁলোকৰ আমাৰ যিখিনি স্থানীয় মানুহ কিন্তু তেওঁলোকে আজিলৈকে এলটমেণ্ট পোৱা নাই আৰু তেওঁলোকে হাজাৰ পইচা দি পিনে তেওঁলোকক দিয়া হৈছে তেওঁলোকে এলটমেণ্ট দিয়াৰ নামত তেওঁলোকে পইচা লৈছে আৰু এই বস্তুখিনি আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম আৰু এতিয়া যিখিনি আমি দেখিছোঁ যিকেইজনক এতিয়া জেললৈ পঠাইছে তেওঁলোকক কি ধৰণে বিহিত ব্যৱস্থা লৈ আমি চাওঁ আৰু আমি ভাবিছোঁ যে ইয়াত ৰৌ বৰালি বহুত আছে আৰু তেওঁলোকক আওতালৈ আনিব লাগে নানিলে কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে কিন্তু আমি কেতিয়াও শান্তত বহি কি ক'ব জালিয়াতি সম্পদ কিবা ক'ব নেকি দাদা কি ক'ব কিয় ধৰি আনিছে আপোনাক ওকে ডাঙৰীয়া কি কাৰণে আপোনাক ধৰি আনিছে কি ক'ব যাব নি কি পাইছে হেল্ল' কি ক'ব কিবা ক'ব নেকি